চাওক কাৰোবাক সন্দেহ কৰাৰ আগতে এইবোৰ কথাত সকলোতকৈ ডাঙৰ কথাটো হৈছে মটিভটো জনা কিয় ৱাই এয়া ফোন কল যিজনে কৰিছিল আৰু বিস্ফোৰণটো যিজনে কৰালে সিহঁতৰ উদ্দেশ্য কি একদম পৰিষ্কাৰ এই বিয়াখন ভাঙিবৰ বাবে তেনেহ'লে দেখোন বিয়াৰ দিনাখনে ঘটনাটো ঘটাব পাৰিলেহেঁতেন বিয়াৰ পিছত কিয় সেইটো সময়ত আমাৰ ঘৰত বহুত পুলিচ পহৰাত আছিল গতিকে চেষ্টা কৰিও সফল হ'ব নোৱাৰিলে চাওক অনুমানৰ ওপৰত ভিত্তি কৰি কোনো ধৰণৰ সিদ্ধান্ত লোৱা নহয় বিয়াৰ আগতে হওক বা পিছতে হওক আপোনাৰ ওপৰত যি বিস্ফোৰণ ঘটালে সেইটো আপোনাৰ বাবে ডাঙৰ ভাবুক কিন্তু এতিয়া প্ৰশ্ন হ'ল কোন হু এণ্ড হোৱাই এখেত মোৰ বোৱাৰী নমস্কাৰ চাহ ল'ব দেই ঠিক আছে আপোনালোকৰ কথাৰ ওপৰত ভিত্তি কৰি লিপিকাহঁতৰ ফেমিলিৰ সকলোবোৰৰ ফোন টেপিং কৰা হৈছিল যিটো এতিয়ালৈকে চলি আছে কিন্তু এতিয়ালৈকে বিশেষ তেনেকুৱা একো এটা পোৱা নাই মই তেওঁলোকৰ ঘৰলৈ ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে গৈছিলোঁ কিন্তু তেওঁলোকে ওলোটা কোপাৰেট কৰাৰ সলনি আমাৰ ওপৰত মানহানিৰ কেছ তৰাৰ ভাবুকিহে দিছে চাওক সিহঁতৰ বাহিৰে যে আন কাৰোবাৰ বেলেগ বেয়া ইণ্টেনশ্যন আছে সেইটো মই নাভাবোঁ মই মোৰ জীৱনত যিমান পাৰোঁ মানুহক উপকাৰ কৰিছোঁ কেতিয়াও কাকো অপকাৰ কৰা নাই ভয় মই খোৱা নাই মোক আতংকিত কৰা মানে মোৰ পৰিয়ালক আতংকিত কৰা মোৰ বংশক আতংকিত কৰা যিটো মই মানি ল'ব নোৱাৰোঁ মই মাত্ৰ এটা কথাই ক'ব বিচাৰোঁ আপুনি মুঠৰ ওপৰত অকলশৰীয়া বুলি নাভাবিব আমি আপোনাৰ লগত আছোঁ আৰু যিসকলে আপোনালোকৰ সন্মান হানি কৰিব বিচাৰিছে তেওঁলোকক আমি বিচাৰি উলিয়াম আৰু উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিম আহোঁ নমস্কাৰ নমস্কাৰ